বন্ধৰ সিদ্ধান্ত গ্ৰহণৰ পাছতে এবাৰ গৰুৰ বজাৰত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ বেপাৰীৰ মাজত লাগিছে হুলস্থুল কিয়নো গৰু তেওঁলোকে বিক্ৰী কৰিবলৈ আহিছিল কিন্তু এজনো নাই গ্ৰাহক আৰু ইয়াৰ পাছতে গৰুৰ বজাৰত উপস্থিত হৈছে আমচু গৰুৰ বজাৰৰ পৰাই আমচুৰ চৰকাৰলৈ হুংকাৰ এই মুহূৰ্তৰ আমি বিশেষ খবৰ লৈ আহিছো এতিয়া ৰাজ্যৰ বজাৰত বজাৰে বজাৰে লাগিছে হুলস্থুল গৰুৰ বজাৰে বজাৰে হুলস্থুল লাগিছে আমি ফুল প্লেটৰ জৰিয়তে আপোনালোকক এই খবৰ জনাম ৰাজ্যৰ গৰুৰ বজাৰে বজাৰে এক হুলস্থুলীয়া পৰিস্থিতি সৃষ্টি হৈছে এই মুহূৰ্তত ফুল প্লেটৰ জৰিয়তে আমি আপোনালোকক খবৰ জনাইছো গোমাংস বন্ধৰ পাছতে গৰুৰ বজাৰত গৰুলৈ হাহাকাৰ বেপাৰী গৰু ক্ৰয় কৰিবলৈ নাই কোনো গ্ৰাহক গৰু বিক্ৰী কৰিবলৈ আহিছিল তেওঁলোকে কিন্তু গৰু ক্ৰয় কৰিবলৈ এজনো গ্ৰাহক নাই গোমাংস নিষিদ্ধৰ পাছতে ব্যৱসায়ৰ মাজত লাগিছে হুলস্থুল হোটেল ৰেষ্টুৰেণ্ট গোমাংস নিষিদ্ধ কৰা হৈছে ৰাজহুৱা স্থানত বিক্ৰী কৰিব নোৱাৰিব গৰু মাংস হোটেল ৰেষ্টুৰেণ্টত গোমাংস বন্ধৰ কেবিনেটৰ সিদ্ধান্তৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে ব্যৱসায়ীসকল বহিৰাজ্য তথা বহিৰাষ্ট্ৰলৈ গৰু নিয়াত বাধা দিব আমচুৱে যদি অসমত গৰু মুকলিকৈ বিক্ৰী কৰিব নোৱাৰে বা হোটেল ৰেষ্টুৰেণ্টত বন্ধ হয় তেতিয়া হলে বহিৰাজ্যলৈ নিব নোৱাৰাৰ হুংকাৰ প্ৰদান কৰিছে অতি শীঘ্ৰে কেবিনেটৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত উঠাই লোৱাৰ দাবী জনাইছে আমচুৱে অসমত যদি বিশেষ মাংস বিক্ৰী কৰিব নোৱাৰে বহিৰাজ্যটো অসমৰ গৰু নিব নোৱাৰে বুলি মন্তব্য কৰিছে আমচুৱে দুখীয়া গোপালকসকলক কেবিনেটৰ সিদ্ধান্তৰ পাছতেই লোকচান ভৰিছে আৰু গোমাংস বন্ধৰ পাছতে গৰুৰ বজাৰত বেপাৰীসকলৰ বা ব্যৱসায়ীসকলৰ এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে দুখীয়া গোপালকসকলে গৰু বিক্ৰী কৰিবলৈ আহিছিল গৰু বিক্ৰী কৰি একাংশই পৰিয়াল পোহপাল দিছিল কিন্তু কেবিনেটৰ যি সিদ্ধান্ত সেই সিদ্ধান্তৰ পাছতে এক প্ৰকাৰে দেখিবলৈ পোৱা গৈছে গৰুৰ বজাৰত লাগিছে হুলস্থুল এক হুলস্থুল অৰ্থাৎ ব্যৱসায়ীসকলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ হোটেল ৰেষ্টুৰেণ্টত গোমাংস বন্ধৰ কেবিনেটৰ সিদ্ধান্তৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে এতিয়া গৰু ব্যৱসায়ীসকল আৰু যাৰ বাবে গো ব্যৱসায়ীসকলে ৰাতিপুৱাৰ ভাগতে গৰু বিক্ৰী কৰিবলৈ আহিছিল বজাৰে বজাৰে কিন্তু বজাৰে বজাৰে দেখিবলৈ পোৱা গৈছে বিশেষ দৃশ্য তেওঁলোকে ৰাতিপুৱাৰ পৰাই বুন্দাপৰ দি আছে গৰুলৈ কিন্তু এজনো ক্ৰেতা নাই এজনো গ্ৰাহক নাই গ্ৰাহকে গৰু ক্ৰয় কৰিবলৈ নহাৰ ফলত তেওঁলোকে চিন্তিত হৈ পৰিছে আৰু গৰুৰ বজাৰত উপস্থিত হৈছে আমচু উপস্থিত হৈ এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰিছে অতি শীঘ্ৰে চৰকাৰৰ যি সিদ্ধান্ত কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত অতি শীঘ্ৰে উঠাই ল'ব লাগে অন্যথা বহিৰাজ্যলৈ গৰু যাবলৈ দিয়া নহব বুলি আমচুৰ তৰফৰ পৰা হুংকাৰ প্ৰদান কৰিছে যদি অসমৰ ৰেষ্টুৰেণ্টত হোটেল ৰেষ্টুৰেণ্টত গোমাংস নিষিদ্ধ হয় বা বিশেষ মাংস যদি মুকলিকৈ বিক্ৰী কৰিব নোৱাৰে তেতিয়া হলে বহিৰাজ্যলৈ চৰকাৰে গৰু পঠিয়াব নোৱাৰিব বুলি হুংকাৰ প্ৰদান কৰিছে এই মুহূৰ্তত আমাৰ হাতত কেইবাটাও মন্তব্য আহি পৰিছে মন্তব্য শুনক মুখ্যমন্ত্ৰী মহোদয়লৈ এটা অনুৰোধ জনাইছো যে বৰ্তমান সময়ত খাদ্য সামগ্ৰীৰ আকাশলংঘীৰ দামৰ সময়ত চৰকাৰে যিখিনি আঁচনি ৰাইজৰ আগবঢ়াইছে সেইখিনি আঁচনিৰ যোগেদি এটা পৰিয়াল চলাটো সম্ভৱ নহয় অসমৰ যি ভৌগোলিক পৰিৱেশ অসমৰ যি নদ নদী আছে এই নদ নদীৰ যি উপকণ্ঠ অঞ্চল এই অঞ্চলসমূহত মানুহে হাঁহ মুৰ্গী গৰু ম'হ আদি পোহপালন কৰি জীৱিকাৰ এটা প্ৰধান আহিলা হিচাপে ব্যৱহাৰ হৈ আহিছে আৰু এই ক্ষেত্ৰত চৰকাৰে যি আইনৰ কথা কৈ ৰাইজক এটা ভয় খুৱাইছে মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ চৰকাৰে সেই বিষয়টো পুনৰ বিবেচনা কৰি ৰাইজক আশ্বস্ত দিব লাগে যাতে ৰাইজে পুনৰ গোপালনৰ জৰিয়তে নিজৰ আৰ্থিক অৱস্থাটো টনকিয়াল কৰি পুনৰ সমাজত শান্তি সম্প্ৰীতি বজাই ৰাখিব আৰু লগতে আমিও নিবেদকা হিচাপে এটা অনুৰোধ জনাইছোঁ আমাৰ আজি বজাৰত একেবাৰে এই মাননীয় মন্ত্ৰী মহোদয়ৰ এই ঘোষণাটোৱে একেবাৰে প্ৰভাৱ পেলাইছে গতিকে এই গোপালকসকলৰ প্ৰতি সদয় হ'ব লাগে আৰু এই বিষয়টো পুনৰ বিবেচনা কৰি ৰাইজক আশ্বস্ত দিব লাগে আজি বেচা বিক্ৰীৰ ওপৰত আচল কথাটো নিৰ্ভৰ নকৰে গোটেই অসমৰ সামগ্ৰিক যিখিনি মানুহ মানে গোপালক সেই গোপালকসকলৰ ওপৰতেই গোটেই বস্তু নিৰ্ভৰ কৰিছে তেওঁলোকে কি কৰি খাব আজি হাল গৰুৰ মূল্য 1,20,000 1,50,000 টকালৈকে হৈছে এঘৰ মানুহে 5 বছৰ 7 বছৰ এহাল গৰু পোহাৰ পিছত সেই গৰু বিক্ৰী কৰি নিজৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ লগতে খাদ্য সামগ্ৰী আকাশধৰ্মী দামৰ লগত এটা সামঞ্জস্য কৰি চলি আছিলে কিন্তু এই ব্যৱস্থাটো যদি চৰকাৰে কঠোৰভাৱে গ্ৰহণ কৰিবলগীয়া হয় তেতিয়া ৰাইজতো বেলেগ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব মই সেই বহুবহলকী আৰু যশস্বী
কৰ্মসূচী মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। হয়, ইতিমধ্যে সমগ্ৰ অসমবাসী ৰাইজে জানে যে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে যিটো সিদ্ধান্ত লৈছিল যে গোমাংস হোটেল ৰেষ্টুৰেণ্ট তথা বিভিন্ন ধৰ্মীয় অনুষ্ঠানসমূহত তেখেতে নিষেধ কৰিছিল। সেই উদ্দেশ্যে আমি আমচু খিলঞ্জীয়াৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি আদি সঁজাতি দল আহি গোলাঘাটস্থিত বিহৰা বজাৰত আমি এটা চাবলৈ আহিলোঁ। ইয়াত দেখা পাইছোঁ যে বেপাৰী সংখ্যা কম যদিও গৰুবিলাক আছে, তেখেতলোকে কিনা নাই। আমাৰ উদ্দেশ্য এটাই যে যিহেতু তেখেতে যি এই গোমাংস নিষিদ্ধ কৰিছে হোটেল ৰেষ্টুৰেণ্ট আৰু ধৰ্মীয় অনুষ্ঠানত, কিন্তু কাছাৰীখানাবিলাক খোলা আছে, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু ইয়াত কথা হৈছে যে আমাৰ অসমৰ যিবিলাক গৰু, এই গৰুবিলাক যিসকল বেপাৰীয়ে বহিৰাজ্য বা বহিৰাষ্ট্ৰ যেনেধৰণৰ নাগালেণ্ড বা বাংলাদেশলৈ নিছে, ইয়াৰ ক্ষেত্ৰত আমি বাধা আৰোপ কৰিম। আৰু ইয়াৰ কথা হৈছে যে যিসকল থলুৱা গোপালক আছে, তে এই গোপালকসকলৰ কি হ'ব? সেয়েহে হিমন্ত বিশ্ব শৰ্মাৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্তটোত মই ভাবোঁ যে আমাৰ অসমীয়া খিলঞ্জীয়া থলুৱা গোপালকসকলৰ সমস্যাৰ সন্মুখীন হ'ব আৰু তেখেতলোকৰ বহুত সমস্যাত ভুগিব। কিন্তু তাৰ এই যি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, এই ঘোষণা কৰাৰ পাছত গোপালকসকলৰ যি ব্যৱস্থা হয় সেইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু আমাৰ কথা হৈছে যে গো ব্যৱসায়ীৰ লগত বা গো বজাৰৰ লগত আমাৰ কোনো সংঘাত নাই। আমাৰ কথা হৈছে যিসকল বেপাৰীয়ে গৰু ক্ৰয় কৰি অসমতে বা বিভিন্ন কাছাৰীখানাবিলাকত দিব, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু অসমৰ গৰু নাগালেণ্ড বা বাংলাদেশত নিবলৈ আমি আমচু খিলঞ্জীয়াই বাধা প্ৰদান কৰিম আৰু এই ক্ষেত্ৰত আমি সষ্টম হৈ থাকিম। আৰু যাতে হিমন্ত বিশ্ব শৰ্মাই এই যি সিদ্ধান্ত সলনি নকৰা পৰ্যন্তলৈকে আমি আমাৰ ল'ৰাই বা আমাৰ সদস্যসকলে আমাৰ যিবিলাক গৰু বাংলাদেশ বা নাগালেণ্ডলৈ নিয়া হ'ব, এই গৰুবিলাকক আমি বাধা আৰোপ কৰিম। আমি গাড়ীবিলাক ধৰি আমি পুলিচৰ হাতত আমি চমজাই দিম। হয়, আমি বিভিন্ন সময়তো দেখা পাইছোঁ যে বিহৰা বজাৰখন বহুত ডাঙৰ বজাৰ, আৰু আমি এইফালে যাওঁতে আমি প্ৰত্যক্ষ কৰিছোঁ যে বহুত বেপাৰী থাকে। কিন্তু আজি সীমিত বেপাৰী আছে আৰু গৰু কিনিবলৈও তেখেতলোকে চিন্তা কৰিছে, কি হ'ব কি নাই চিন্তা কৰিছে। সেয়েহে এই বিষয়টো পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মাৰ কি নিৰ্দেশনা আহে বা তাৰ পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু আমাৰ কথা স্পষ্ট যে আমচু খিলঞ্জীয়াই আমাৰ অসমৰ গৰু বহিৰাজ্য বা বহিৰাষ্ট্ৰত আমি প্ৰেৰণ কৰাত আমি বাধা কৰিম আৰু আমি আৰক্ষীক এই গৰুবিলাক জব্দ কৰি পেলাই আমি আৰক্ষীক চমজাই দিবলৈ আমি বাধ্য হ'ম। সদৌ অসম সংখ্যালঘু ছাত্ৰ খিলঞ্জীয়াই আজি আমি এইটো আহি চালোঁ বজাৰত যে আগৰ ধৰণে যি ইমানটো সময়ত যদি আমি আহোঁ ইয়াত গৰু নাথাকেই, তাৰমানে শেষ হৈ যায়। কিন্তু আজি সম্পূৰ্ণ দেখিছোঁ মানে প্ৰায় 70-80% গৰু ইয়াত আছে, বাকী গৰু কিন্তু বাকী 20% গৰু ইয়াৰ পৰা বিক্ৰী হৈছে আজি। এতিয়া কথা হ'ল যে অকলে যে এটা সাম্প্ৰদায়িকক টাৰ্গেট কৰি গোটেই অসমৰ ব্যৱস্থাটো চলিব বিচাৰিছে, চামুগুৰিৰ কাজিয়াটো গোটেই অসমত লগাব বিচাৰিছে। এই হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিছোঁ যে চামুগুৰিত আপোনাৰ ৰখিবলৈ লগত কি আছে, আমাৰ কি কথা আছে। এই নৈ পাৰৰ যিবিলাক গোপালকৰ লগত আপোনাৰ সংঘাত আছে নেকি? নৈ পাৰৰ গোপালকবিলাকৰ যে তেওঁলোক টাৰ্গেট কৰি ল'লে, আজি গৰু ক'ত বিকিব? যোনটো গৰু এই বজাৰত আছিলে 40,000, আজি 20,000 টকাত বিকিবলগীয়া হৈছে। যিবিলাক গৰু বিকি নিজৰ পা পৰিয়াল পুহি আছিল, ল'ৰা ছোৱালী বেমাৰ আজাৰৰ পৰা ধৰি মানে স্কুল পঢ়াত ব্যৱস্থা কৰি আছিল, আজি সেই গৰু বিকিব পৰা নাই, আজি ঘৰলৈ উভতাই নিব। চৰকাৰে এইবিলাক গৰু আহি কিনি নিয়ক, চৰকাৰে ঘোষণা কৰক যে যিবিলাক দমৰা গৰু হ'ব, সেই দমৰা গৰুবিলাক আমি গোপালকৰ পৰা ডাইৰেক্ট 50,000, 60,000 আমি কিনিম। তেতিয়া কিন্তু আমি সম্পূৰ্ণ সমৰ্থন কৰিম। আৰু আপোনালোকে এনেকুৱা কথা কৈ ধৰ্মীয় অনুষ্ঠান, ৰাজহুৱা অনুষ্ঠান বুলি কৈ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি ইয়াত থকা সম্প্ৰীতি মিলা প্ৰীতি যি সম্পূৰ্ণভাৱে ভংগ কৰি বিচাৰিছে, ইয়াক কিন্তু আমি সকীয়াই দিছোঁ। যদি কিবা কাৰণত ক'ৰবাত ধৰ্মীয় অনুষ্ঠানত কিবা কাৰণত এই ঘটনাক লৈ যদি ক'ৰবাত কিবা অঘটন ঘটে, ইয়াত কিন্তু গোটেই অসম জ্বলিব। আৰু ইয়াৰ দায়ী কিন্তু সম্পূৰ্ণ বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব। আৰু মই অনুৰোধ জনাম সম্পূৰ্ণ গোপালক আৰু বেপাৰীসকলক এই সিদ্ধান্তটো মানি ল'লে আমি প্ৰতিবাদ কৰিব লাগে, ওলাই আহক। অকলে মই অনুৰোধ জনাম যে যিসকল গোপালক আৰু গো বেপাৰীবিলাক, অসম চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্ত হৈছে থলুৱা অসমীয়াৰ পেটত লাত মৰা এটা সিদ্ধান্ত। যিটো সিদ্ধান্তই অসমত বহুত দিনৰ পৰা হিন্দু মুছলিমৰ এটা সম্প্ৰীতি আছিল, সেই সম্প্ৰীতিত ব্যাঘাত জন্মাবৰ কাৰণে এই সিদ্ধান্ত লৈছে। লগতে মই এটা জনাওঁ, আমাৰ থলুৱা যি অসমীয়া গৰু পোহপাল কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰাৰ লগতে নিজৰ ল'ৰা ছোৱালীক পঢ়া শুনা, বেমাৰ আজাৰ সকলোবিলাক পৰিচালনা কৰি আছিল। কিন্তু চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তই গোটেই অসমীয়া সমাজখনতে মৰ্মাহত কৰি তুলিছে। আমি এই আপোনালোকৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এই সিদ্ধান্তৰ জৰিয়তে অসমত থকা সম্প্ৰীতি নষ্ট নকৰিব। লগতে অসমত বহু নিবনুৱা যুৱক আছে, নিবনুৱা দুখীয়া লোক আছে। এই দুখীয়া লোকসকলে এটা গৰু বিকি তেওঁলোকৰ সংসাৰ আৰু লগতে ঘৰ দুৱাৰ নিৰ্মাণ কৰি আছে। গতিকে আপোনালোকে দকৈ চিন্তা কৰি অন্ততঃ অসমীয়া জাতিৰ স্বাৰ্থত, অসমীয়া সমগ্ৰ অঞ্চলটোৰ স্বাৰ্থত আপোনালোকে এই সিদ্ধান্ত বাতিল কৰক।
নহ'লে আমাৰ অসমীয়া মানুহ তিল তিলকৈ মৃত্যুৰ মুখলৈ আগবাঢ়ি যাব কিয়নো এই সময়ত বস্তুৰ জুই চাই দাম সেই সময়তে যদি এনেকুৱা জটিল সিদ্ধান্ত এটা অসম চৰকাৰে লয় তেতিয়াহ'লে অসমীয়া জাতিৰ মূৰত মাৰঘাট মৰাৰ বাদে অইন একো নহয় বুলি মই বিশ্বাস কৰোঁ গতিকে অনুৰোধ জনাইছোঁ আপোনালোকে এই সিদ্ধান্ত বাতিল কৰক